নমস্কাৰ আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ আমি শিকি আছিলো অসমৰ ম্যাপ আৰু এইটো আমাৰ 4 নম্বৰ ভিডিও অসম ম্যাপৰ ওপৰত ঠিক আছে তো প্ৰথমতে আমি অলপ ৰিভিজন কৰি লও আমি যিবোৰ ডিস্ট্ৰিক্ট আছে ডিস্ট্ৰিক্টৰ লোকেশনবোৰ বহুত ভালদৰে জানিব লাগিব যেহেতু আমি অসমৰ ম্যাপ পঢ়ি আছো আৰু স্পেশালি আমি টার্গেট কৰিছো ডিস্ট্রিক্ট ওয়াইজ ঠিক আছে তো ডিস্ট্রিক্টৰ লোকেশনবোৰ জনা আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট ঠিক আছে তো ইয়াতে আমি প্ৰথমতে আপাৰ আসামটো চাই লও কি আছে তিনিচুকীয়া ধেমাজি ডিব্ৰুগড় চৰাইদেউ লখিমপুৰ মাজুলী যোৰহাট শিৱসাগৰ গোলাঘাট এইকেইটা ডিস্ট্রিক্ট হৈছে আমাৰ আপাৰ আসামৰ ঠিক আছে তো এইখিনি আপাৰ আসামৰ ডিস্ট্রিক্ট এইখিনি আছে আমাৰ নর্থ আসাম ওদালগুৰি দৰং শোণিতপুৰ ডিস্ট্রিক্ট বিশ্বনাথ ডিস্ট্রিক্ট ঠিক আছে তাৰ পিছত আমি লোৱাৰ আসামত চাম লোৱাৰ আসামত আছে আমাৰ ধুবুৰী কোকৰাঝাৰ সাউথ সালমাৰা মাইনকাছৰ চিৰাং বঙাইগাঁও ডিস্ট্রিক্ট গোৱালপাৰা ডিস্ট্রিক্ট তাৰ পিছত বৰপেটা বাক্সা বজালি নলবাৰী কামৰূপ ৰুৰেল কামৰূপ মেট্ৰোপলিয়ান ঠিক আছে তাৰ পিছত তামুলপুৰ এইখিনি হল আমাৰ লোৱাৰ আসামৰ ডিস্ট্রিক্ট ঠিক আছে লোৱাৰ আসাম ডিভিজনৰ ডিস্ট্রিক্ট এই কেইটা এইবাৰ আমি চাম সেন্ট্রাল আসামৰ মৰিগাঁও নগাঁও ওয়েস্ট কাৰ্বি আংলং হোজাই কাৰ্বি আংলং ডিমা হাছাও ঠিক আছে তো তাৰ পিছত আমাৰ আহি গেল বৰাক ভেলি ঠিক আছে কৰিমগঞ্জ আছে কাছাৰ আছে হাইলাকান্দি আছে এই তিনিটা আছিল আমাৰ বৰাক ভেলি ডিভিজনৰ ডিস্ট্রিক্ট ঠিক আছে হেডকোয়ার্টার কেইটা নিশ্চয় আপোনালোকৰ মনত আছে তো হেডকোয়ার্টার কেইটা আছিল আমাৰ আপাৰ আসামত যোৰহাট ইয়াতে তেজপুৰ ইয়াতে গুৱাহাটী সেন্ট্রালত আছিল আমাৰ নগাঁও আৰু বৰাক ভেলিত আছিল আমাৰ শিলচৰ ঠিক আছে তো এইখিনি বস্তু আপোনালোকে জাস্ট ৰিভিজন কৰি যাব ঠিক আছে আৰু প্ৰ্যাকটিস কৰি থাকিব ঠিক আছে তো ইয়াতে মই কেইটামান পইণ্ট দি দিছো ইয়াতে সাপোজ এ দিছো মই ঠিক আছে ইয়াতে মই বি দিছো ইয়াতে সি দিছো ইয়াতে ডি দিছো এইখিনি আপোনালোকে কমেন্ট কৰি জনাব যে এত কি ডিস্ট্রিক্ট আছে বিত কি ডিস্ট্রিক্ট আছে সিত কি ডিস্ট্রিক্ট আছে আৰু ডিত কি ডিস্ট্রিক্ট আছে এইখিনি আপোনালোকে কমেন্ট কৰিলে আপোনালোকৰ প্ৰ্যাকটিসটো বহুত ভাল হ'ব ঠিক আছে তো আপোনালোকে কমেন্ট কৰি মোক জনাব যে কি ডিস্ট্রিক্ট আছে ইয়াতে ঠিক আছে তো আজি আমি শিকিম বৰপেটা ডিস্ট্রিক্টৰ বিষয়ে ঠিক আছে আজি আমি পঢ়িম বৰপেটা ডিস্ট্রিক্টৰ বিষয়ে তো বৰপেটা ডিস্ট্রিক্টৰ আমাৰ বৰ্তমান ডিস্ট্রিক্ট কমিশনাৰ আছে শ্ৰী ৰোহন কুমাৰ ঝা ঠিক আছে IAS ঠিক আছে তো এইটো মই একদম অফিশিয়াল ওয়েবসাইটৰ পৰা লৈছো এইবোৰ বস্তু কি হয় ফ্ৰিকুৱেন্টলি চেঞ্জ হৈ থাকে তো আপোনালোকে এবাৰ কনফাৰ্ম কৰি ল'ব যে এই ওয়েবসাইটটো আপোনালোকে মই ওয়েবসাইট দি দিছো ইয়াতে আপোনালোকে জাস্ট ওয়েবসাইট ভিজিট কৰি চাব যে বৰ্তমান ডিস্ট্রিক্ট কমিশনাৰ কোন আছে ঠিক আছে হয়তো আপোনালোকে বহুত পিছত ভিডিওটো চাই আছে তো সেই কাৰণে আপোনালোকে এবাৰ জাস্ট চেক কৰি ল'ব যে এটো ডিস্ট্রিক্ট কমিশনাৰটো ৰোহন কুমাৰ ঝা আছে কি নাই ঠিক আছে তো বৰপেটা ডিস্ট্রিক্ট ঠিক আছে বৰপেটা ডিস্ট্রিক্ট it is bounded by Baksha district in the north Bojali district in the east Kamrup and Goalpara district in the south Bongaigaon and Siran district in the west তো এইখিনি বস্তু আপোনালোকে ম্যাপত এবাৰ চাব তেনেহলে আপোনালোকৰ ভালদৰে মনত থাকিব ঠিক আছে তো ইয়াতে যদি আমি ম্যাপত এবাৰ চেক কৰো চাওক ইয়াতে আছে বৰপেটা ডিস্ট্রিক্ট ওকে তো বৰপেটা ডিস্ট্রিক্টৰ ওচৰে পাজৰে কি ডিস্ট্রিক্ট আছে এই বস্তুটো আপোনালোকে ভালদৰে মনত ৰাখিব আৰু এটো ম্যাপৰ সহায়ত মনত ৰাখিব তেনেহলে আপোনালোকৰ ইজি হ'ব মনত ৰাখাতে ঠিক আছে বৰপেটা ডিস্ট্রিক্টৰ সাউথত কি আছে গোৱালপাৰা আছে কামৰূপ আছে ঠিক আছে ইষ্টত নলবাৰী আছে নৰ্থত বজালি আছে বাক্সা আছে তাৰ পিছত ওয়েষ্টত আমাৰ কি আছে চিৰাং আছে তাৰ পিছত বঙাইগাঁও আছে তো এটো ম্যাপত যেতিয়া আপোনালোকে চাব ন তেতিয়া আপোনালোকৰ ইজিলি মনত থাকিব ঠিক আছে তো এইখিনি আপোনালোকে চাব যে চাৰি হিমাত কি আছে আমাৰ যিকোনো ডিস্ট্রিক্টৰ এতিয়া মই বৰপেটা ডিস্ট্রিক্টৰ কলো আপোনালোকে গোৱালপাৰা ডিস্ট্রিক্টৰটো চাব ঠিক আছে বঙাইগাঁও ডিস্ট্রিক্টটো চাব গোটেই ডিস্ট্রিক্ট আমি ডিসকাস কৰিম আৰু আপোনালোকেও কি কৰিব এইবোৰ বস্তু মনত ৰাখিব তেনেহলে আপোনালোকৰ বহুত ইজি হ'ব লোকেশন ওয়াইজ যদি কেতিয়াবা প্ৰশ্ন আহে ঠিক আছে তো নেক্সট কি আছে আমাৰ বৰপেটা ডিস্ট্রিক্ট ওয়াজ ক্ৰিয়েটেড ইন 1983 তো বৰপেটা ডিস্ট্রিক্ট আমাৰ কেতিয়া ক্ৰিয়েট কৰা হৈছে
বৰপেটা ডিস্ট্রিক্ট আমার 1983 ক্রিয়েট করা হয়েছে when it was split from কামৰূপ ডিস্ট্রিক্ট তো বৰপেটা ডিস্ট্রিক্টটো আমাৰ কামৰূপ ডিস্ট্রিক্টৰ পৰা স্প্লিট কৰি কিনে বনোৱা হৈছে কেতিয়া 1983 ঠিক আছে তো নেক্সট কি কৈছে in 2020 বজালি সাব ডিভিশন was split from বৰপেটা to be a full প্লেস ডিস্ট্রিক্ট ঠিক আছে অলরেডি আমি জোয়ার ক্লাসত আমি পড়িছো যে বজলি ডিস্ট্রিক্টৰ বিষয়ে ঠিক আছে তো তাতে আমি পাইছিলো যে বজলি ডিস্ট্রিক্টটো কার্ভ আউট করা হয়েছে বৰপেটাৰ পৰা ঠিক আছে ইয়াতো দিয়া আছে 2020 আমাৰ বজলি ডিস্ট্রিক্টটো ডিস্ট্রিক্ট হিসাবে পরিগণিত হৈছিল ঠিক আছে তো নেক্সট কি কৈছে যে বৰপেটা ডিস্ট্রিক্টক আমি কি বুলি জানো নন এজ মথুৰাপুৰী অর কাশীপুৰী অফ আসাম তো এইবোৰ বস্তুৰ পৰা ডাইৰেক্ট প্ৰশ্ন আহাৰ বহুত সম্ভাৱনা আছে ডাইৰেক্ট সুধি দিব পাৰে যে মথুৰাপুৰী বুলি কাক জনা যায় ঠিক আছে কোনটো ডিস্ট্রিক্টক আমি মথুৰাপুৰী বুলি জানো ঠিক আছে তেতিয়া আপোনালোকে যদি এইখিনি বস্তু জানে যদি আপোনালোকে মানে মনত ৰাখে তেনেহলে ইজিলি এনসার কৰিব পাৰিব যে বৰপেটা ডিস্ট্রিক্টক আমি কি কওঁ মথুৰাপুৰী বুলি কওঁ বা কাশীপুৰী বুলি কওঁ অসমৰ ঠিক আছে তো নেক্সট ইয়াতে এরিয়া দিয়া আছে এরিয়া আমার বৰপেটা ডিস্ট্রিক্টৰ হয় 2243 কিলোমিটার স্কয়ার হেডকোয়ার্টার বৰপেটা ডিস্ট্রিক্টতে হয় লোকসভা কনস্টিটুয়েন্সি আছে বৰপেটা ঠিক আছে আর বিধানসভা কনস্টিটুয়েন্সি আছে আমার ভালে কেইটা আছে হৰভোগ বৰপেটা জনিয়া বাগবৰ সৰুক্ষেত্ৰী সেঙ্গা ঠিক আছে তো এইকেইটা আছে আমার বিধানসভা কনস্টিটুয়েন্সি ঠিক আছে তো এইখিনি জাস্ট ফ্যাক্টস হয় বুঝিব লাগে একো নাই আপোনালোকে এইবোৰ বস্তু জাস্ট মনত ৰাখিব ঠিক আছে তো নেক্সট ইয়াতে অসমীয়াত দিয়া আছে আপোনালোকে চেক কৰি লব অসমীয়াত যিসকলক অসমীয়াত লাগে তাৰপিছত বৰপেটা আপোনালোকে অলৰেডি জানে যে বৰপেটাত বহুত কি আছে সত্ৰ আছে ঠিক আছে বৰপেটা কি বৰপেটা সত্ৰ ইজ এ ওয়েল নোন সত্ৰ situated at Borpeta. It was established by Vaishnavite Saint Madhavdev in 1505. ঠিক আছে আৰু এটো যদি আমি এটো শাকাব্দ ঠিক আছে আৰু আমি যদি এডিট চাও তাৰ মানে আমাৰ নরমাল যেটো ইয়ার এতিয়া 2026 মানে চলি আছে হেইটো যদি আমি চাও তেনেহলে কি হ'ব 1583 এডি হ'ব ঠিক আছে 1583 এডিট কি কৰিছিল আমাৰ সত্ৰ স্থাপিত কৰিছিল ঠিক আছে the earlier name of the সত্ৰ was বৰপেটা থান ঠিক আছে বৰপেটা থান বা সত্ৰ একে আমি অলৰেডি জানো বস্তুটো এখিনি অসমীয়াত দিয়া আছে বুজিব লগা বেছি একো নাই জাস্ট কথাখিনি ফ্যাক্টস আছে আমি ফ্যাক্টস বো জাস্ট মনত ৰাখিব লাগে যে বৰপেটা সত্ৰ কোনে স্থাপন কৰিছিল ঠিক আছে আৰু কিমান চনত কৰিছিল এইবোৰ বস্তু আমি জাস্ট মনত ৰাখিলে হল এইবোৰ বহুত ইজি আছে ঠিক আছে নেক্সট আমি বৰপেটা ডিস্ট্রিক্টৰ অলরেডি আপোনালোকে জানে যে বৰপেটা ডিস্ট্রিক্ট এটা বহুত কি ফেস্টিভেলৰ কাৰণে জনাজাত ঠিক আছে কি দোল ফেস্টিভেল ঠিক আছে দা দোল ফেস্টিভেল ইজ ওয়ান অফ দা ফেস্টিভেলস এসোসিয়েটেড উইথ ফাকুৱা ইন আসাম তো দোল ফেস্টিভেল টু ফাকুৱাৰ লগত এসোসিয়েট হয় ঠিক আছে দা ফেস্টিভেল ইজ কল্ড ডিওল ইন লোকাল ল্যাঙ্গুয়েজ অফ বৰপেটা ঠিক আছে দা দোল উৎসৱ ওয়াজ ইন্ট্রোডিউস বাই মহাপুরুষ শ্রীমন্ত শঙ্কৰদেৱা তো এইখিনি পয়েন্ট ইম্পর্টেন্ট হয় আমার কারণে যে দা দোল উৎসৱ ওয়াজ ইন্ট্রোডিউস বাই মহাপুরুষ শ্রীমন্ত শঙ্কৰদেৱ ঠিক আছে ইন বৰদোৱা ঠিক আছে ইন বৰদোৱা কৈছে এইখিনি অলপ ভালদৰে চাব যে কি কৈছে যে দোল উৎসৱটো আমাৰ শ্রীমন্ত মহাপুরুষ শ্রীমন্ত শঙ্কৰদেৱে ইন্ট্রোডিউস করেছিল কিন্তু তেখেতে বৰদোৱাত ইন্ট্রোডিউস করেছিল বাট it was first introduced in Borpeta Dham in 1519 by Madhura Das Bura Ata of Borpeta Hotra এইটো ইম্পর্টেন্ট বৰপেটাত কোনে ইন্ট্রোডিউস করেছিল বৰপেটাত মধুরা দাস বুরা আতা অফ বৰপেটা সত্ৰ ঠিক আছে তো বৰপেটাত ফার্স্ট টাইমৰ কাৰণে কোনে ইন্ট্রোডিউস করেছিল মধুরা দাস বুরা আতা অফ বৰপেটা ঠিক আছে সত্ৰ ইন্ট্রোডিউস করেছিল ইট হ্যাজ বিন সেলিব্রেটেড ট্রেডিশনালি সিন্স দ্যাট ডে আৰু যিদিনা ইন্ট্রোডিউস করেছিল সেই দিনাৰ পৰা কি হয় এই বস্তুটো ট্রেডিশনালি আমাৰ সেলিব্রেট কৰি অহা হৈছে ঠিক আছে সেই দিনৰ পৰা
It has been about a month before the Deol festival preparations begin. আর Deol festival হোলি আহার আগতে এক মাহ আগৰ পৰাই কি হয় প্ৰিপাৰেচনবোৰ আমাৰ স্টাৰ্ট হৈ যায়. The Deol festival of Barpeta is known as a source of religious rituals, devotion and harmony. তো এটা একটা বহুত মানে রিলিজিয়াস মানে হয় আমার, ঠিক আছে, প্রথা হয় যেটা চলি আহিছে. তো বৰপেটাত এই বস্তুটো বহুত ইম্পৰ্টেন্স আছে, ঠিক আছে. তো আপোনালোকে জাস্ট ফ্যাক্টস খিনি মনত ৰাখিব যে কেতিয়াৰ পৰা আৰম্ভ হৈছে, কোনে ইন্ট্ৰোডিউস কৰিছে, এইখিনি বস্তু জাস্ট আমি জানি থলে হল. আৰু কোনটো ডিস্ট্ৰিক্টৰ লগত ৰিলেটেড, আমাৰ বৰপেটা ডিস্ট্ৰিক্টৰ লগত দোল উৎসৱটো ৰিলেটেড. ওকে, নেক্সট ইয়াতে অসমীয়াত দিয়া আছে, আপোনালোকে চাই ল'ব, ঠিক আছে, যিসকলক অসমীয়াত লাগে. নেক্সট সত্ৰস. তো বৰপেটা ডিস্ট্ৰিক্টত বহুত সত্ৰ আছে, তাৰ ভিতৰত কিছুমান বহুত জনজাত যিবোৰ a good number of সত্ৰস was founded by these great saints that are considered regional cultural institution or monasteries that created deep impact in the society, polity, economy, etc. in the region. ঠিক আছে. তো এই বৰপেটা ডিস্ট্রিক্টত বহুত সত্ৰ আছে, তাৰ ভিতৰত এইখিনি সত্ৰ বহুত ইম্পৰ্টেন্স হয়, ঠিক আছে. তো পাটবাউসী সত্ৰ, গানাকুচি সত্ৰ, জনিয়া সত্ৰ, সুন্দৰীয়া সত্ৰ, বৰপেটা সত্ৰ, বৰাদিয়া সত্ৰ এণ্ড কানাড়া সত্ৰ, ঠিক আছে. তো এইখিনি সত্ৰ বহুত ইম্পৰ্টেন্ট, আপোনালোকে মুখস্থ ৰাখাৰ চেষ্টা কৰিব. আৰু এইখিনি কি কৰিব যে আপোনালোকে এটা ট্ৰিক্স বনাব, ঠিক আছে, ৰিমেম্বাৰ কৰাৰ কাৰণে কিছুমান ট্ৰিক্স বনাই ল'ব. যে পাটবাউসী সত্ৰ, ইয়াতে মানে অলপখিনি পি ল'ল, তাৰপিছত জি ল'ল, জে ল'ল, এনেকুৱাকৈ মিলাই ল'ব, ঠিক আছে. যে পি জি জে, তাৰপিছত ধৰক এছ বি বি, ঠিক আছে, এনেকুৱাকৈ মিলাই আপোনালোকে যেনেকৈ পাৰে তাৰমানে এটা ট্ৰিক বনাই ল'ব যাতে আপোনালোকৰ ইজিলি মনত থাকে, ঠিক আছে. কাৰণ সত্ৰ তো ইয়াতে নাই, বাকী ডিস্ট্রিক্টতো বহুত জায়গাত সত্ৰ আছে. তো প্ৰশ্ন এনেকুৱাকৈ কৰিব যে তলত দিয়া কোনটো বৰপেটা ডিস্ট্রিক্টৰ সত্ৰ হয়, ঠিক আছে, এনেকুৱাকৈ প্ৰশ্ন হ'ব পাৰে. তো আপোনালোকে তেতিয়া যদি এই সত্ৰকেইটা মনত থাকে যে এইটো পাটবাউসী সত্ৰ বৰপেটা ডিস্ট্রিক্টৰ হয়, তো আপোনালোকে তেতিয়া ইজিলি এনসার কৰিব পাৰিব, ঠিক আছে. তো এটা ট্ৰিক বনাই আপোনালোকে মুখস্থ ৰাখাৰ চেষ্টা কৰিব, ঠিক আছে. তো এইখিনি আছিল আমাৰ সত্ৰস, ঠিক আছে. তো ইয়াতে অসমীয়াত দিয়া আছে. তাৰপিছত ইয়াতে আছে আমাৰ বেল এণ্ড ব্ৰাছ মেটেল ইণ্ডাষ্ট্ৰি. বৰপেটা ডিস্ট্রিক্ট ইণ্ডাষ্ট্ৰিৰ কাৰণে বহুত বিখ্যাত, ঠিক আছে. বৰপেটা ডিস্ট্রিক্টত বহুত ধৰণৰ ইণ্ডাষ্ট্ৰিজ আছে. আৰু বৰপেটা অলৰেডি আপোনালোকে গম পায়, যিহেতু বৰপেটাৰ ওচৰ পাজৰে থাকে, যে বৰপেটাত সকলো ধৰণৰ বস্তু পোৱা যায়. তাৰমানে যিকোনো বস্তু আপুনি ইজিলি এভেইলেবল হ'ব, ঠিক আছে. মানে তাতে ইণ্ডাষ্ট্ৰি হাব বুলি আমি ক'ব পাৰি, ঠিক আছে. তো বৰপেটাত বেল এণ্ড ব্ৰাছ মেটেল ইণ্ডাষ্ট্ৰিও আছে, ঠিক আছে, বহুত ভাল, ঠিক আছে. দ্য ৰিনাউন্ড টাউন অফ সাৰ্থেবাৰী ইজ ৱেল নন ফৰ দ্য হাউচ হোল্ড বেল এণ্ড ব্ৰাছ মেটেল ইণ্ডাষ্ট্ৰি, ঠিক আছে. তো এই নামটো আপোনালোকে মনত ৰাখিব লাগিব যে সাৰ্থেবাৰী কি হয়, যে এটা বহুত ৱেল নন টাউন, ঠিক আছে, বৰপেটাৰ ডিস্ট্ৰিক্টৰ. ইয়াতে কি আছে, বেল এণ্ড ব্ৰাছ মেটেল ইণ্ডাষ্ট্ৰি আছে. তো ডাইৰেক্ট এই যেটো সাৰ্থেবাৰী এইটোৰ ওপৰত প্ৰশ্ন আহিব পাৰে যে বেল এণ্ড ব্ৰাছ ইণ্ডাষ্ট্ৰি, ঠিক আছে, ফেমাছ হুইচ অফ দ্য ফলোইং প্লেচ ইজ নন ফৰ বেল এণ্ড ব্ৰাছ মেটেল ইণ্ডাষ্ট্ৰি, ঠিক আছে. ডাইৰেক্ট এনেকুৱাকৈ প্ৰশ্ন আহিব পাৰে যে তলত দিয়া কোনটো ঠাইত বেল এণ্ড ব্ৰাছ মেটেল ইণ্ডাষ্ট্ৰি আছে, ঠিক আছে. তো তেতিয়া আমি জানিব লাগিব যে সাৰ্থেবাৰী কিহৰ কাৰণে বিখ্যাত, বেল এণ্ড ব্ৰাছ মেটেলৰ কাৰণে বিখ্যাত, ঠিক আছে. বুজিব লগা বেছি নাই, জাষ্ট আপোনালোকে ফ্যাক্টছখিনি মনত ৰাখিব লাগে. ট্ৰেডিশ্যনেল utensils and fancy item designed by the artisan are found in every Assamese household. Most popular utensils here prepared are horai for offering as gift to namghors and bota on which pan and betel nuts served by host to guest. তো আপোনালোকে জানে যে ইয়াতে কি হয়, হৰাই,
ঠিক আছে তাৰপিছত বটা এইবোৰ আমাৰ ঘৰত যেতিয়া গেষ্ট আহে তেতিয়া তাতে পান তামোল দিয়া হয় তো এইখিনি আৰু বিশেষ নাই তো আপোনালোকে জাস্ট ইয়াতে এইটো ইম্পৰ্টেন্ট যে হাৰ্থেবাৰীটো ক'ত আছে বৰপেটা ডিস্ট্ৰিক্টত আছে আৰু ইয়াতে কি হয় বেল এণ্ড ব্ৰাছ মেটেল ইণ্ডাষ্ট্ৰি হয় ঠিক আছে নেক্সট অসমীয়াত দিয়া আছে তাৰপিছত বৰপেটা ডিস্ট্ৰিক্টত আপোনালোকে গম পাই যে বৰপেটা ডিস্ট্ৰিক্ট আৰু এটা ইণ্ডাষ্ট্ৰিৰ কাৰণে বিখ্যাত কি ফায়াৰ ওয়ার্কস ঠিক আছে তো ইয়াতে আমার দেওয়ালে যিবোৰ বম আমি ইউজ কৰো ঠিক আছে সেইবোৰৰ কাৰণে বহুত বিখ্যাত ঠিক আছে বৰপেটা ডিস্ট্ৰিক্ট হ্যাজ এ সেঞ্চুরিজ ওল্ড ট্রেডিশন অফ মেকিং ফায়ারওয়ার্কস আতশবাজি unlike commercial factories these are handmade by local artisans and are famous for their quality and safety this industry dates back to the late 19th century ঠিক আছে তো বৰপেটা ফায়াৰ ওয়ার্কস ইন্ডাস্ট্রি এটো অলপ ইম্পর্টেন্ট হৈ যায় কারণ কিয়নো এইবারে 2025ত আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ইহতৰ ভাবে এটা কিবা এনাউন্স কৰিছিল এনেকৈ কিবা এটা কথা কৈছিল তো সেইকাৰণে যিবোৰ বস্তু আমাৰ নিউজত থাকে যিবোৰ ঠাই মানে আমাৰ নিউজত আছে সেইবোৰ ঠাই আমাৰ কি হৈ যায় ইম্পৰ্টেন্ট হৈ যায় ঠিক আছে তো আমাৰ এটো জানা বহুত প্ৰয়োজন যে বৰপেটাত ফায়াৰ ওয়ার্কস টু ইন্ডাস্ট্রি আছে হেতু বৰপেটা রিলেটেড হয় সেই বস্তুটো আমি জানা দৰকাৰ তো এইবোৰ বস্তু আপোনালোকে মনত ৰাখিব ঠিক আছে তো নেক্সট আমাৰ অসমীয়াত দিয়া আছে এইখিনি তাৰপিছত ইয়াতে কেজনমান লেজেন্ডস আছে ঠিক আছে অম্বিকাগিৰি ৰায় চৌধুৰী আপোনালোকে নিশ্চয় এই নামটো বহুত বাৰ শুনিছে ঠিক আছে তো অম্বিকাগিৰি ৰায় চৌধুৰী কোন ঠাইৰ হয় বৰপেটা ডিস্ট্ৰিক্টৰ ঠিক আছে অম্বিকাগিৰি ৰায় চৌধুৰী ওয়াজ এন এছামিজ পোয়েট লিরিক্সট সিঙ্গার পাওয়ারফুল প্রোস রাইটার নিউজ ওয়ার্কার ম্যাগাজিন এডিটর প্যাট্রিয়টিক হয় ঠিক আছে সোশিয়াল ওয়ার্কার অ্যান্ড দ্য লিডিং ফ্রিডম ফাইটার অফ ইন্ডিয়াস ফ্রিডম স্ট্রাগল হি ইজ নন অ্যাজ আসাম কেশরী এইটো প্ৰশ্নটো ডাইৰেক্ট প্ৰশ্ন পৰীক্ষাত আহা দেখা গেছে ঠিক আছে তার মানে ডাইরেক্ট প্রশ্ন আহিছে যে হু ইজ নন অ্যাজ আসাম কেশরী ঠিক আছে তেতিয়া আপনার অপশন দিব অম্বিকাগিরি রায় চৌধুরী বাণীকান্ত কাকতি লক্ষ্মীনাথ বেজবৰুৱা এনেকুৱাকে আপোনাক অপশন দিব তো আপনি যদি জানে যে কোন হয় আপোনালোকে ইজিলি আনসার কৰিব পাৰিব ঠিক আছে তো ইয়াতে আমাৰ সবচেয়ে ইম্পর্টেন্ট এইটো এটা পয়েন্ট যে অম্বিকাগিরি রায় চৌধুৰীক আমি আসাম কেশরী বুলি জানো ঠিক আছে আৰু বাকি যিখিনি ইম্পর্টেন্স আছে আমি ডিটেইলছত জানিব লাগিব ইয়াতে জাস্ট মই দিছো যে অম্বিকাগিরি রায় চৌধুরী কি হয় আমার বৰপেটা ডিস্ট্রিক্টৰ লগত রিলেটেড ঠিক আছে তো হি ওয়াজ ইলেক্টেড প্রেসিডেন্ট অফ আসাম সাহিত্য সভা ইন 1950 আৰু তেখেত 1950 ঠিক আছে 1950 কি হৈছিল আসাম সাহিত্য সভাৰ প্রেসিডেন্ট বুলি ইলেক্ট হৈছিল ঠিক আছে তো এইখিনি আছিল আমাৰ অম্বিকাগিরি রায় চৌধুৰীৰ বিষয়ে নেক্সট বাণীকান্ত কাকতি ডক্টর বাণীকান্ত কাকতি ঠিক আছে বাণীকান্ত কাকতি ওয়াজ prominent linguistic literary figure critic and scholar in Assamese language with his immense contribution to the language in the form of literature linguistic cultural anthropology and cooperative Banikanto Kakoti was born in 1894 at বৰপেটা ডিস্ট্রিক্ট অফ আসাম ঠিক আছে তো এইখিনি আমাৰ বহুত ইম্পর্টেন্ট ডক্টর বাণীকান্ত কাকতিৰ বিষয়ে মেইনলি ইম্পর্টেন্ট যে ডক্টর বাণীকান্ত কাকতি রিলেটেড হয় আমাৰ বৰপেটা ডিস্ট্রিক্টৰ হৈতে ঠিক আছে তো এতিয়া আমি কেইটামান প্ৰশ্ন আলোচনা কৰিম ইয়াতে অসমীয়া দিয়া আছে আপোনালোক অসমীয়াখিনি চাই লব ঠিক আছে এবাৰ আমি কেইটামান প্ৰশ্ন আমি আলোচনা কৰিম তাৰপিছত আমাৰ ভিডিওটো আজিৰ ক্লাসটো আমাৰ সমাপ্ত হ'ব ঠিক আছে তো প্ৰথম প্ৰশ্ন আজিৰ Which of the following rivers flows through the Borpeta district? তো বৰপেটা ডিস্ট্রিক্টৰ অপৰেদি কোনটো নদী গৈছে আমাৰ ইয়াতে বেকি নদী বৰপেটা ডিস্ট্রিক্টৰ অপৰেদি গৈছে ঠিক আছে তো ইয়াতে আমাৰ বেকি নদী হৈ যাব আমাৰ শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কোশ্চেন নম্বৰ 2 The holy festival Dol Utsav of Borpeta is particularly famous for which performance? তো বৰপেটা ডিস্ট্রিক্টৰ যেটো হোলি ফেস্টিভেল আছে ঠিক আছে দোল উৎসৱ আছে সেই দোলটোত এটা পার্টিকুলারলি ফেমাস এটা ডান্স আছে ঠিক আছে যেটো ডান্স মানে বহুত ফেমাস হয় দোল উৎসৱত তো হেতু কোনটো ঝুমুৰ ডান্স জ্ঞানব্যান
হোলী গীত এণ্ড বিহু ডেন্স। তো আপোনালোকে ইজিলি ইয়াতে বিহু ডেন্সটো নহয়, ঝুমুৰ ডেন্সটো নহয়, গম পায়। তো হোলী গীত নহয়, ঠিক আছে। অপশ্যন হৈ যাব আমাৰ বি টু কাৰেক্ট এনচাৰ। তো অপশ্যন বি আমাৰ ইজ দ্য ৰাইট এনচাৰ, জ্ঞান ব্যান, ঠিক আছে। তো আজিৰ লাষ্ট প্ৰশ্ন আমাৰ 3 নম্বৰ প্ৰশ্ন, হুইচ ফেমাস স্কলার এণ্ড সেন্ট এষ্টাব্লিছ দ্য পাটবাউসী সত্ৰ ইন বৰপেটা, ঠিক আছে। তো এইটো এনচাৰ হৈ যাব আমাৰ শ্ৰীমন্ত শংকৰদেৱ, ঠিক আছে। তো পাটবাউসী সত্ৰ আমাৰ বৰপেটাত কোনে স্থাপন কৰিছিল? শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰিছিল, ঠিক আছে। তো আশা ৰাখিছোঁ যে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে আৰু আপোনালোকে এই ভিডিঅ'ৰ পৰা বহুতখিনি শিকিব পাৰিছে। তো যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকে এটা লাইক এণ্ড কমেণ্ট কৰি দিব, আৰু যিখিনি প্ৰেক্টিছ মানে প্ৰথমতে দিয়া হৈছিল সেইখিনি আপোনালোকে কমেণ্ট কৰিব স্পেচিয়েলি, ঠিক আছে। তো ঠিক আছে, ধন্যবাদ আৰু দেখা হ'ব নেক্সট ভিডিঅ'ত।